গাহৰি দেখিলে মানে খাওঁ খাওঁ লাগে ভাবিলোঁ আধা কিলো গাহৰি লওঁ আৰু মিনি ব্লক এটা বনাই দিওঁ আৰু গাহৰি চাহৰি লৈ মেলি পাই গ'লো আমাৰ অভিজিতৰ ঘৰ আৰু দুটাই সমানে লাগি ভাগি বনালোঁ গাহৰি ভাত বিশেষকৈ মানে লগৰ লগত গাহৰি ভাত খোৱাৰ মজাই বেলেগ আৰু মানে পিকনিক ছিজন চলি আছেতো ঘৰৰ ভিতৰত মানে গাহৰি ভাত খোৱাৰ মজা নাই সেইকাৰণে একেবাৰে আহি পাই গ'লো পথাৰ মাৰ দুজনৰ লগত মানে আৰু লগৰ দুজন আছিলে কিবা বিশেষ কামত মানে সিহঁতি ফচি গ'ল ভাত এসাঁজ খাওঁ বুলি আহিলোঁ বোলো ক'ত বাণীপুৰ পথাৰৰ মাজত আৰু লগৰ দুজন আছিলে সিহঁতৰ পটককৈ মানে অপেক্ষাত যাবলগীয়া হ'ল কিবা সেই কথা হৈ গ'লে পাত নানিলোঁ সিহঁতি পাত আনিবলগীয়া আছিলে সিহঁতি আহি পোৱা নাই সিহঁতত কলপাত আহি পালে 15 মিনিট সময় আছে ভাত বাঢ়িম আৰু খাম কলপাতত মানে ভাত খোৱাৰ মজাই বেলেগ সদায় ভাবোঁ মানে খাম বুলি কপালতে আছে চাগে সেইকাৰণে খাই দিওঁ আৰু অৱশেষত আমাৰ হিৰ'কেইটা আহি পালে আমাৰ দুটাতো খোৱা হৈ গ'ল উপায় নাই তাৰ লগত মানে চাৰিটাই খোৱা নহ'ল মানে ফটো কেইটামানকে মাৰি দিলোঁ আৰু নতুন বছৰ সকলোলৈ মানে শুভেচ্ছা থাকিল